নমস্কাৰ মিত্ৰসকল। ইউটিউব চেনেল অমৃতশ্য পুত্ৰালয় আজি বহু সুদীৰ্ঘ প্ৰতীক্ষাৰ পিছত এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈকে আপোনালোকক মই লৈ যাম। বেছি দীঘলীয়া আলোচনা নকৰোঁ, সংক্ষিপ্ত আলোচনা কৰিম। বিষয়টো বৰ্তমান সময়ৰ পটভূমিত অতি প্ৰাসংগিক বিষয়। এইটো হৈছে যে আমাৰ হিন্দু দৰ্শন, হিন্দু সংস্কৃতি, হিন্দু সভ্যতা পৰম্পৰা ঐতিহ্যমতে বা ভাৰতীয় দৰ্শন পৰম্পৰা ঐতিহ্যমতে মানুহৰ মৃতদেহ দাহ কৰা উচিত শ্মশানত, না প্ৰকৃতিৰ কোলাত মৃতদেহটো খুৱাই দিয়া উচিত, না নদীত বিসৰ্জন দিয়া উচিত, না গাঁতা খান্দি পুতি থোৱা উচিত, না কোনোবা জীৱ জন্তুক খাবলৈ দিয়া উচিত, ইত্যাদি ইত্যাদি ইত্যাদি। কাৰণ এই প্ৰশ্নটো অতি জ্বলন্ত আৰু উত্তপ্ত প্ৰশ্ন হিচাপে বিবেচিত এইকাৰণে হৈছে বৰ্তমান সময়খিনিত, কাৰণ আমাৰ সকলোৰে শ্ৰদ্ধেয় স্বনামধন্যা ৰীতা বাইদেৱে আজি কিছুদিন পূৰ্বে যিগৰাকী লেখিকাই জুবিনদাৰ লগত অন্তিম সাক্ষাৎকাৰ লৈ আমাৰ সকলোৰে হৃদয়ৰ অত্যন্ত প্ৰিয় লেখিকাৰূপে চিহ্নিত হৈছে। তেওঁ এটা কথা কৈছে যে তেওঁৰ জন্মৰ আগতে, তেওঁৰ মৃত্যুৰ আগতে তেওঁ শ্ৰাদ্ধা দি যি কৰ্ম কৰণীয় সকলো কৰ্ম তেওঁ ইতিমধ্যে কৰি থৈ দিছে, আৰু তেওঁৰ দেহটো তেওঁ শ্মশানত তেওঁ দাহ কৰিব মানা কৰিছে। তেওঁ শ্মশানত তেওঁৰ দেহটো প্ৰকৃতিৰ কোলাত তেওঁৰ দেহটো পেলাই দিব দিছে ক'ৰবাত, যাতে এইটো নিজে নিজে যাতে প্ৰকৃতিত মিলি যায়। এতিয়া যিহেতু ৰীতা চৌধুৰী ডাঙৰীয়ানীৰ যিবিলাক উপন্যাস মই ইতিমধ্যে পঢ়িছোঁ, আৰু তেওঁ যিখিনি লেখা মেলা মই ইমান ওচৰে পঢ়ি আহিছোঁ, মই যিমান দূৰ জানো তেওঁক বামপন্থী লেখিকা বুলি মই জানো। ভাৰতীয় দৰ্শন, ঐতিহ্য, সংস্কৃতি, সভ্যতা, বেদ, উপনিষদ, গীতা, ভাগৱত, যোগ, তন্ত্ৰ, পুৰাণ আদি শাস্ত্ৰবিলাকৰ ওপৰত তেওঁৰ যে গহন অধ্যয়ন নাই, এই কথাটো মই প্ৰমাণ পাইছোঁ। আৰু ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ ওপৰত তেওঁৰ যে কোনো শ্ৰদ্ধা, ভক্তি, বিশ্বাস, আনুগত্য একো নাই, সেইটো কথাও মই প্ৰমাণ প্ৰত্যেক পদে পাই আহিছোঁ, কাৰণ তেওঁৰ গ্ৰন্থবিলাক মই চাইছোঁ। গতিকে তেওঁ যিটো কথা কৈছে, আমাৰ পাঠক সমাজৰ 90% তেওঁক উচ্চকণ্ঠে সমৰ্থন কৰিছে, আৰু বাকী মাত্ৰ 10%হে যিসকলে পৰম্পৰাত বিশ্বাসী, দৰ্শনত বিশ্বাসী, বৈদিক সনাতন, সত্য সনাতন ধৰ্ম দৰ্শনত বিশ্বাসী, মাত্ৰ 10%হে প্ৰতিবাদ কৰিছে। এতিয়া মই প্ৰতিবাদো নকৰোঁ, সমৰ্থনো নকৰোঁ, মই মাত্ৰ সত্য সনাতন ধৰ্ম দৰ্শন আৰু অধ্যাত্ম দৃষ্টি দি মাত্ৰ মই কথাটো বিশ্লেষণ কৰিম যে আমাৰ দেহটোৰ অন্তিম গতি কি হোৱা উচিত। কাৰণ দেহটোত যেতিয়ালৈকে চৈতন্য সত্তাই কাম কৰি আছে, যেতিয়ালৈকে মহাপ্ৰাণ মানুহৰ দেহৰ মাজত ক্ষুদ্ৰ প্ৰাণৰূপে কাম কৰি আছে, এই প্ৰাণকেই উপনিষদে ব্ৰহ্ম বুলি কৈছে। এই প্ৰাণ 49 বায়ুৰূপে আমাৰ দেহত কাম কৰি আছে। চকুত চকুৰ বায়ুৰূপে, নাকত নাকৰ বায়ুৰূপে, হাৰ্টৰ বায়ুৰূপে, নাভিৰ বায়ুৰূপে, গুজ্জৰ বায়ুৰূপে, 49টা বায়ুৰ ভিতৰত আৰু 10টা প্ৰাণ, আৰু তাৰ ভিতৰত প্ৰধান প্ৰাণ, অপান, সমান, বান, উদ্যান, এই 5টা তাৰ ভিতৰত আৰু প্ৰধান। আৰু এই 5টাৰ ভিতৰতো প্ৰাণ আৰু অপান এই দুটাটো অতি প্ৰধান। শ্বাসত প্ৰাণ, প্ৰশ্বাসত অপান। গতিকে যেতিয়ালৈকে প্ৰাণ চঞ্চল হৈ আছে আমাৰ দেহত, এই প্ৰাণৰে স্থিৰ ৰূপটোক উপনিষদে ব্ৰহ্ম বুলি কৈছে। ব্ৰহ্ম চৈতন্য বা পৰম চৈতন্য বুলি এই প্ৰাণৰ স্থিৰ ৰূপটোকে কৈছে। সেই পৰম যি প্ৰাণ, পৰম প্ৰাণ হৈছে ব্ৰহ্ম। সেই পৰম প্ৰাণে ক্ষুদ্ৰ প্ৰাণৰূপে আমাৰ দেহে দেহে, প্ৰত্যেক দেহে দেহে বিৰাজমান হৈ আছে। একদম এমিবাৰ পৰা হাতীলৈকে, একদম ব্ৰহ্মাৰ পৰা তৃণ পৰ্যন্ত পুৰাণৰ ভাষাত প্ৰত্যেক দেহে দেহে প্ৰাণ। আৰু প্ৰাণ আছে কাৰণেহে আমি চৈতন্য সত্তা বুলি আমাৰ কাজ কৰ্মবিলাক আমি কৰিব পাৰিছোঁ। চকুৰে দেখা, কাণেৰে শুনা, মনেৰে ভাবা, ইত্যাদি ইত্যাদি গোটেইবিলাক এই প্ৰাণৰ খেলা, গোটেইবিলাক প্ৰাণৰ খেলা। যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়তো আচন্দ প্ৰকাশী, সিহেতু ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তি আচয় জড় ৰাখি বুলি দুজনা গুৰুই কৰি থৈ গৈছে। অৰ্থাৎ চৈতন্য পূৰ্ণ পৰব্ৰহ্ম হৰিয়ে দেহত আত্মাৰূপত বিৰাজমান হৈ থকাৰ কাৰণে, বা মহাপ্ৰাণ ৰূপত বিৰাজমান হৈ থকাৰ কাৰণে, মন, প্ৰাণ, চিত্ত, অহংকাৰ আদি জড়বিলাকে বা জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয় আদি জড়বিলাকে চেতনৰ দৰে কাম কৰি আছে। কাণ দুখন জড়, নাকৰ ফুটা দুটা জড়, ছাল জড়, লিংগ জড়, গুজ্জ জড়, গোটেই কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় জড়, কিন্তু চেতনৰ দৰে কাম কৰিছে। কি কাৰণত? কাৰণ ইয়াতে স্বয়ং চৈতন্য পূৰ্ণ পৰব্ৰহ্ম হৰি আমাৰ দেহত প্ৰাণ ৰূপত বা আত্মাৰূপত বিৰাজমান হৈ আছে। গতিকে যেতিয়া দেহৰ পৰা প্ৰাণ ওলাই যাব,
বা চৈতন্য সত্তাই যেতিয়া দেহক অধিষ্ঠান ৰূপত যেতিয়া নাপাব, বেদান্তৰ ভাষাত মই কৈছোঁ, তেতিয়া দেহাটো লগে লগে মৰা শটোৰ কোনো মূল্য নাই। কাৰণ এই মৰা শটো জন্ম ক'ৰ পৰা হৈছিল? পিতাৰ বীৰ্য, মাতাৰ ৰজ, এই দুটা তত্ত্বৰ পৰা হৈছিল। এই দুটা তত্ত্ব ক'ৰ পৰা সৃষ্টি হৈছিল? বীৰ্য আৰু ৰজ প্ৰকৃতিৰ 5টা ভূতৰ পৰা হৈছিল। প্ৰকৃতিৰ 5টা সেই ভূত কি? ক্ষিতি, অপ, তেজ, মৰুত, বোম। অৰ্থাৎ মাটি, পানী, তেজ, বায়ু, আকাশ। তেজ মানে অগ্নি। মাটি, পানী, অগ্নি, বায়ু, আকাশ, এই 5টা বস্তু প্ৰকৃতিয়ে আমাক উপহাৰ দিছিল। সেই প্ৰকৃতিৰ 5টা বস্তুৰ পৰা উপহাৰ লৈ কিনে আমাৰ এই দেহটো নিৰ্মাণ হৈছিল। দেহক পোষণ কৰিছিল অন্নই। অন্ন সৃষ্টি প্ৰকৃতিৰ পৰা, মাটিৰ পৰা। পানীও মাটিৰ পৰা সৃষ্টি। এই দেহক পোষণ কৰিছিল অন্ন, পানী আৰু বায়ু। বায়ুও প্ৰকৃতিৰে তত্ত্ব। গতিকে এই 5টা তত্ত্ব প্ৰকৃতিয়ে দিছিল। প্ৰকৃতিৰ দান আমি প্ৰকৃতিক ফিৰাই দিব লাগে, বৈদিক ঋষিসকলৰ এই সিদ্ধান্ত। আৰু তাৰ একমাত্ৰ উপায় হৈছে, প্ৰকৃতিৰ 5টা দান প্ৰকৃতিক ফিৰাই দিয়াৰ উপায় হৈছে শৱ দাহ কৰা। শৱ দাহটো অতি বৈজ্ঞানিক তত্ত্ব, আমাৰ হিন্দুসকলৰ অতি বৈজ্ঞানিক তত্ত্ব। ইতিমধ্যে বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিত প্ৰমাণ হৈ গৈছে। আপোনালোকে আচাৰ্য অভেদানন্দজীৰ লাইফ বিয়ণ্ড ডেথ নামৰ যদি গ্ৰন্থখন পঢ়ে, অৰিজিনেল ইংৰাজী গ্ৰন্থ, বাংলা অনুবাদ হৈছে, তাতে সেইসকল বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ বিষয়ে তাতে স্পষ্টৰূপে লেখা আছে। তাৰ উপৰি আচাৰ্য অভেদানন্দৰ মৰণৰ পাৰে, পৰলোক বিজ্ঞান ও মৰণৰ পাৰে নামৰ গ্ৰন্থখনো যদি পঢ়ে, তাতেও আছে এই গোটেইবিলাক কথা। আৰু ৰেইনকাৰ্নেশ্যন নামৰ যিখন মূল ইংৰাজী গ্ৰন্থ আচাৰ্য অভেদানন্দৰ, তাতেও আপোনালোকে পাব যে মৃত দেহটো সৎকাৰ কৰাটো, অগ্নি সৎকাৰ কৰাটো আমাৰ যি 16টা সংস্কাৰ, বৈদিক 16টা সংস্কাৰ, আমাৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেইকেইটা সংস্কাৰতে অগ্নিতত্ত্ব আছে। জন্মৰ সময়তো অগ্নি আছে, কাৰণ আমাৰ সৃষ্টিৰ আদি তত্ত্ব হৈছে অগ্নি আৰু সৃষ্টিৰ অন্তিম তত্ত্ব হৈছে অগ্নি। গতিকে অগ্নি আমাৰ এই শৰীৰটো একেবাৰে অন্তিম অৱস্থাত আমাৰ গ্ৰহণ কৰিব। কিয় গ্ৰহণ কৰিব? কাৰণ 5টা ভূত অগ্নিৰ মাজেৰে 5টা ভূতত মিলি যাব। ক্ষিতি, মাটি, পানী, বায়ু, তেজ মানে অগ্নি, আকাশ তত্ত্বত মিলি যাব। আৰু চৈতন্য সত্তাই প্ৰাণ ৰূপত দেহৰ পৰা বাহিৰলৈকে ওলাই গৈ কৰ্ম অনুযায়ী, সংস্কাৰ অনুযায়ী ভিন্ন ভিন্ন লোকান্তৰত ভ্ৰমণ কৰি শেষত যায় দেহান্তৰ গ্ৰহণ কৰা বা অন্যান্য কৰ্মবিলাক সূক্ষ্ম দেহৰ মাজেৰে ইতিমধ্যে ঘটি থাকিব, যাৰ যিমতে কৰ্ম সঞ্চয় বা যাৰ যিমতে প্ৰাৰব্ধ নিৰ্মাণ হৈছে। গতিকে বিশ্বৰ বিভিন্ন দেশত কৰা গৱেষণাই প্ৰমাণ কৰিছে যে হিন্দুৰ সৎকাৰ প্ৰণালীটো অতি বৈজ্ঞানিক। কাৰণ সৎকাৰ কৰিলে কি হয়? অগ্নিয়ে আমাৰ 5টা তত্ত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰে। তাৰ পৰা এতিয়া একচাম বামপন্থী যুক্তি দিছে যে প্ৰদূষণ হয়। গতিকে ৰীতা চৌধুৰী পুষ্পকন্তে প্ৰশংসা কৰি কৈছে যে তেওঁ প্ৰদূষণমুক্ত তেওঁৰ মৃত্যু বিচাৰিছে, কিন্তু আমাৰ হিন্দু মতে দাহ কৰিলে প্ৰদূষণ হয়। ইয়াতকৈ ডাঙৰ মূৰ্খামি একো নাই। হিন্দু মতে দাহ কৰিলে প্ৰদূষণ কেতিয়াও নহয়, বৰঞ্চ দেহৰ পৰা যি প্ৰদূষণ হ'ব লাগে মাটিত পুতি থৈ দিলেহে প্ৰদূষণ হ'ব। কাৰণ মাটিত দেহাটো যদি পুতি থৈ দিয়ে, তেনেহ'লে তাত পোক পতংগ বিভিন্ন ধৰণৰ তাতে অনিষ্টকাৰী তত্ত্বই দেহাটো খাই মাটিখিনি একদম নষ্ট কৰি পেলাব, প্ৰদূষিত কৰি পেলাব। আৰু এটা ভয়ানক কথা, বিশ্বৰ বৰ্তমান জনসংখ্যা সমগ্ৰ বিশ্বত বিস্ফোৰিত হৈ কিনে মানুহ থাকিবলৈ জাগা নোহোৱা হৈছে। এই অৱস্থাত ইছলামপন্থী আৰু খ্ৰীষ্টানপন্থীবিলাকৰ যিটো কৌশল যে তেওঁলোকে মাটিত মানে পুতি থৈ দিয়াৰ ফলস্বৰূপে সেই মাটিখিনি আৰু বেলেগ কামত ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া হাজাৰ লক্ষ হেক্টৰ বিঘা কেৱল মাত্ৰ কবৰৰ কাৰণে আৰু এই খ্ৰীষ্টান হেৰিৰ কাৰণে, শ্মশানৰ কাৰণে বৰবাদ হৈ গৈছে। যদি হিন্দু প্ৰণালী মতে যদি আমি এই দাহ কৰা ছিষ্টেম যদি তেওঁলোকে যদি মানিলে হয়, তেনেহ'লে আজিও পৃথিৱীৰ লক্ষ কোটি হেক্টৰ মাটি লগে লগে উদ্ধাৰ হ'ব আৰু সেইবিলাকত জনবসতি কৰিব পাৰিব, খেতি কৰিব পাৰিব, ফেক্টৰী বহাব পাৰিব, সকলো কল্যাণকৰ কাম কৰিব পাৰিব। আজি বিশ্বৰ জনসংখ্যাই এইকাৰণে গোটেই বিশ্বক গ্ৰাস কৰিছে, কাৰণ মাটি নাই। মাটি কোনে গ্ৰাস কৰিছে? এই কবৰবিলাকে গ্ৰাস কৰিছে আৰু খ্ৰীষ্টান ধৰ্মমতে যিবিলাকে হেৰি কৰিছে, মাটিত পুতি থৈ দিছে মৃতদেহবিলাক, সেইবিলাকে দাহ কৰিছে। হাজাৰ লক্ষ কোটি বিঘা মাটি দাহ কৰিছে। আমাৰ হিন্দু মতে এইকাৰণে প্ৰদূষণ নহয়, কাৰণ শুদ্ধ ঘিউ দিয়া বিধান আছে। কোনোবাই আজিকালি নকলি ঘিউ দিয়ক, সেইটো এটা বেলেগ কথা। ঘিউৰ মাজত এনেকুৱা প্ৰপাৰ্টি আছে যোনে সমস্ত বেক্টেৰিয়া, পৰিৱেশৰ মাজত থকা সকলো বেক্টেৰিয়া, সকলো বীজাণু, সকলো বেয়া তত্ত্ব ভস্ম কৰি জ্বলাই দিব পাৰে ঘিউই। সেইকাৰণে বৈদিক ঋষিসকলে যজ্ঞ কৰিছিল আৰু যজ্ঞৰ তত্ত্ব, হৱনৰ তত্ত্ব সমগ্ৰ বিশ্বত আজি ব্যপ্ত হৈ গৈছে অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ মাধ্যমত, দয়ানন্দ সৰস্বতীৰ মাধ্যমত, ৰামদেৱজীৰ মাধ্যমত, অৱধূত বাবা শিৱানন্দৰ মাধ্যমত আৰু অন্যান্য মহাপুৰুষসকলৰ মাধ্যমত। অগ্নিহোত্ৰ ইউনিভাৰ্চিটি স্থাপন হৈছে ৰাছিয়াৰ দৰে ঠাইত
আমেৰিকাৰ দৰে ঠাইত, জাৰ্মানৰ দৰে ঠাইত আৰু বিশ্বৰ ভিন্ন ভিন্ন ঠাইত অগ্নিহোত্ৰৰ ওপৰত গৱেষণা হৈছে। অগ্নিহোত্ৰৰ ওপৰত কি হৈছে, ইউনিভাৰ্চিটি গঠন হৈছে। অগ্নিহোত্ৰ মানে যজ্ঞ বা হৱন, অৰ্থাৎ ঘিউৰ দ্বাৰা পৰিৱেশ শুদ্ধ কৰা, পানী শুদ্ধ কৰা, বায়ু শুদ্ধ কৰা, আকাশ শুদ্ধ কৰা, মন শুদ্ধ কৰা, বুদ্ধি শুদ্ধ কৰা, চিত্ত শুদ্ধ কৰা, আত্মা শুদ্ধ কৰা, যিটো পৰম নিগুড়তম বিজ্ঞান, এই বিজ্ঞানটোৰ নাম হৈছে হৱন যজ্ঞ বিজ্ঞান। গতিকে আমাৰ হিন্দু মতে সৎকাৰ কৰিলে এক প্ৰকাৰ হৱন হৈ যায়। তাতে ঘিউ ঢালিব, বিভিন্ন ধৰণৰ বনৌষধি ঢালিব আৰু গোবৰ কন্দা তাতে জ্বলোৱা নিয়ম আছে। দেশী গৰুৰ গোবৰৰ যি টুকুৰা, যি গোবৰৰ টুকুৰাবিলাক এসময়ত আমাৰ থলুৱা পাকঘৰবিলাকত ৰন্ধনৰ কাৰণে ব্যৱহাৰ হৈছিল। কাৰণ যিমান অগ্নি আছে আমাৰ শাস্ত্ৰমতে সকলোতকৈ সাত্বিক অগ্নিটোৰ নাম হৈছে হৱনৰ অগ্নি। কাৰণ হৱনৰ অগ্নিত কি দিয়া হয়, গোবৰ পিঠা দিয়া হয়। গোবৰ পিঠা যেতিয়া জ্বলিব, সেই জুইৰ দৰে সাত্বিক জুই, প্ৰাণদায়ক জুই, শ্ৰেষ্ঠ জুই আৰু পৃথিৱীত নাই। আৰু সেই জুইত যোনে অন্ন বনাই খাব, সেই অন্ন দেহৰ কাৰণে পৰম সাত্বিক হ'ব, প্ৰাণৰ কাৰণে পৰম পুষ্টিদায়ক হ'ব, আত্মাৰ কাৰণে পৰম শুদ্ধিদায়ক হ'ব। সেই অন্ন গ্ৰহণ কৰিলে সাধকবিলাকৰ দেহৰ, মনৰ, আত্মাৰ সকলো ক্লেশ, কষাই, কলমশ, যন্ত্ৰণা, জ্বালা যন্ত্ৰণা জ্বলি দেহ শুদ্ধ সাত্বিক হৈ যাব, আত্মা শুদ্ধ সাত্বিক হৈ যাব, চিত্ত শুদ্ধ সাত্বিক হৈ যাব। গতিকে হিন্দু প্ৰণালী মতে সৎকাৰ কৰিলে ঘিউ ঢালিব, বনৌষধি ঢালিব তাতে, আৰু গোবৰ কন্দাও দিয়া নিয়ম আছে। গতিকে সম্পূৰ্ণৰূপে মৃতদেহৰ পৰা ওলোৱা সকলো দুৰ্গন্ধ বিনাশ কৰি, বেক্টেৰিয়া বিনাশ কৰি কিনে, আকাশ, বায়ু, পানী সকলো শুদ্ধ কৰি কিনে, 5টা তত্ত্ব যি প্ৰকৃতিয়ে মোক দিছিল, সেই 5টা তত্ত্ব মই পুনৰ প্ৰকৃতিক ফিৰাই দিলোঁ আৰু ঋণমুক্ত হৈ কিনে মোৰ আত্মা গুচি গ'ল সূক্ষ্ম শৰীৰত, লোকান্তৰত গুচি গ'ল। তাৰমানে যিমান কৰ্মৰ ঋণ লৈ আহিছিলোঁ তাৰ আধা ঋণ মই শ্মশানতে মুক্ত হৈ কিনে গুচি গ'লোঁ। কিন্তু যদি মাটিত যদি পুতি দিয়া হয়, তেতিয়াহ'লে জীৱাত্মাই, অজ্ঞান অন্ধকাৰত থকা জীৱাত্মাই যেতিয়ালৈকে মাটিত সেই মৰা শৱটো লীন হৈ নাযায়, অভেদানন্দই প্ৰমাণ কৰি দিছে। তেওঁ ৰেইনকাৰ্নেশ্যন নামৰ গ্ৰন্থত অভেদানন্দই প্ৰমাণ কৰি দিছে যে যেতিয়ালৈকে জীৱাত্মাই, অজ্ঞান অন্ধকাৰত থকা জীৱাত্মাই মাটিৰ মাজত মৰা শৱটো পচি গেলি পৰা মিলি নাযায়, তেতিয়ালৈকে সেই শৰীৰত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰি থাকে। কিন্তু হিন্দু দৰ্শন মতে যিটো বৈজ্ঞানিক, ইমান বৈজ্ঞানিক দৰ্শন, মাটিত একবাৰ যদি জ্বলি গ'ল, জ্বলি যোৱাৰ পিছত তেতিয়া জীৱাত্মাই মোহ মুক্ত হৈ যায়। জীৱাত্মাৰ তেতিয়া সংস্কাৰ মুক্ত হৈ যায়, কাৰণ মোৰ দেহাটো জ্বলি গ'ল। গতিকে মই ইয়াৰ দেহাৰ কাৰণে মোৰ আসক্তি গ'ল, বাসনাও গ'ল, আৰু মই দেহ পাবৰ কাৰণে উন্মাদনাও গ'ল। কিন্তু মুছলিমবিলাকৰ ক্ষেত্ৰত যদি হয়, বা খ্ৰীষ্টানবিলাকৰ ক্ষেত্ৰত যদি হয়, তেওঁলোকে মাটিত পুতি থৈ দিব। মাটিত যেতিয়ালৈকে গেলি শেষ হৈ নাযায়, তেতিয়ালৈকে জীৱাত্মাই বাৰ কবৰত যাব, বাৰ সেই কবৰত গৈ কিনে পুনৰ দেহটো উদ্ধাৰ হ'বৰ কাৰণে চেষ্টা কৰিব। কাৰণ এইটো অজ্ঞান অবিদ্যাছন্ন জীৱাত্মা। যি জীৱাত্মাই জীৱনকালত আত্মজ্ঞান, ব্ৰহ্মজ্ঞান লাভ কৰি, পৰব্ৰহ্ম প্ৰাপ্ত কৰি, শিৱহোম জ্ঞান প্ৰাপ্ত কৰি কিনে ব্ৰহ্মানন্দ প্ৰাপ্ত কৰিছে, তেওঁলোকৰতো কথা ভিন্ন। তেওঁলোকেতো গুচি গ'ল, তেওঁলোকেতো দেহত আত্মবুদ্ধি নাই, দেহত অধ্যাস নাই, তেওঁলোকৰ বেদান্ত মতে দেহত দেহাধ্যাস নাই, তেওঁলোকে মুক্ত হৈ গ'ল। কিন্তু সাধাৰণ আত্মাবিলাকৰ, সাধাৰণ জীৱাত্মাবিলাকেতো দেহাধ্যাস আছে, দেহত আত্মবুদ্ধি আছে, দেহাত্মবুদ্ধি আছে। গতিকে মাটিত গেলি নোযোৱালৈকে সি বাৰ সি মানে দেহত সোমাব চেষ্টা কৰিব। গতিকে বৈজ্ঞানিকভাৱে এইটো কথা প্ৰমাণিত হৈছে। ৰেইনকাৰ্নেশ্যন গ্ৰন্থত অভেদানন্দই প্ৰমাণ কৰিছে। বিজ্ঞান, পৰলোক বিজ্ঞান, মৰণৰ পাৰে গ্ৰন্থটো প্ৰমাণ কৰিছে। আৰু এখন গ্ৰন্থ আছে অভেদানন্দৰ, পৰলোক তত্ত্ব। এই গোটেই গ্ৰন্থবিলাকত বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিত যি গৱেষণা হৈছে, গৱেষণাবিলাক প্ৰমাণ হৈ গৈছে যে আমাৰ হিন্দুৰ প্ৰণালী 100% বৈজ্ঞানিক প্ৰণালী। 2 নম্বৰ কথা হৈছে কি, যিসকল সন্ন্যাসীসকলৰ অধিকাৰ ভিন্ন আৰু সাধাৰণ মানুহৰ অধিকাৰ ভিন্ন। সন্ন্যাসীসকলৰ এনেকুৱা বিধান আছে যে তেওঁলোকৰ শৰীৰ হয়তো পানীত ডুবাই দিব, নহয়তো মাটিত পুতি কিনে পদ্মাসনত মাটিত পুতি দি থৈ দিব। সন্ন্যাসীক অগ্নি সৎকাৰ কৰা বিধান নাই। কিয় নাই? কাৰণ সন্ন্যাসী ইমানেই পবিত্ৰ, অগ্নিৰো উপাস্য, অগ্নিৰো পূজনীয়। হিন্দু দৰ্শন মতে অগ্নিৰো পূজনীয় হৈছে সন্ন্যাসীৰ দেহ। সন্ন্যাসীৰ দেহ ইমান পবিত্ৰ যে সন্ন্যাসীৰ এটা এটা খোজত গোটেই ব্ৰহ্মাণ্ড পবিত্ৰ হৈ যায়। যি ঠাইত সন্ন্যাসীৰ খোজ পৰিব, সেই ঠাইৰ পাপ তাপ, সেই ঠাইৰ জন্মান্তৰত যিমান কষাই কলমশ সকলো জ্বলি ভস্ম হৈ যায়। সেই ঠাইত ভূমিকম্প, ধুমুহা, দুৰ্ভিক্ষ আদিও নহয়। যদি সঁচা সত্য পৰব্ৰহ্মৰ সত্য সন্ধানী সন্ন্যাসী যদি হয়, এইটো হিন্দু দৰ্শনৰ এই অনুশাসন। সেইকাৰণে হিন্দু দৰ্শনত সন্ন্যাসীৰ ক্ষেত্ৰতো ব্যৱস্থা আছে। ৰীতা চৌধুৰী সন্ন্যাসী নহয়। ৰীতা চৌধুৰী আমাৰ দৰে, আপোনাৰ দৰে, মোৰ দৰে সাধাৰণ নাৰী। গতিকে ৰীতা চৌধুৰীৰ ক্ষেত্ৰত এইটো কৰিব নোৱাৰে। পানীতো ডুবাব নোৱাৰে, কাৰণ সন্ন্যাসীক পানীত ডুবাব পাৰে, সন্ন্যাসীৰ বিধান আছে। বা তোৰ পদ্মাসন কৰি কিনে মাটিত পুতি থৈ দিব পাৰে, কিন্তু সাধাৰণ মানুহৰ ক্ষেত্ৰত নোৱাৰে। 3 নম্বৰ কথা, সন্ন্যাসীয়ে কি কৰিব পাৰে, যেতিয়া বিৰজা দীক্ষা লয়, সন্ন্যাসী যেতিয়া সন্ন্যাস দীক্ষা লয়, তেতিয়া বিৰজা হোম বুলি এটা হোম হয়।
বিৰজা হোমত সন্যাসীয়ে নিজৰ পিতৃৰ শ্ৰাদ্ধ, পিতৃৰ জীৱনকালত পিতৃৰ শ্ৰাদ্ধ, মাতৃৰ জীৱনকালত মাতৃৰ শ্ৰাদ্ধ, আটায়েক আবুয়েকৰ শ্ৰাদ্ধ, দাদায়েক ভায়েকৰ শ্ৰাদ্ধ, ভনীয়েকৰ শ্ৰাদ্ধ, শেষত নিজৰো শ্ৰাদ্ধ কৰি কিনে আত্মস্বৰূপ জ্ঞানত বিচৰণ কৰে যে মই শুদ্ধ আত্মা, মই শুদ্ধ আত্মস্বৰূপ, মই শুদ্ধ আত্মস্বৰূপ, মোৰ জন্ম মৃত্যু নাই, মোৰ দেহ নাই, মন নাই, বুদ্ধি নাই, চিত্ত নাই, অহংকাৰ নাই, মোৰ একো নাই, মই ব্ৰাহ্মণ নহয়, বৈশ্য নহয়, শূদ্ৰ নহয়, ক্ষত্ৰিয় নহয়, মই ব্ৰহ্মৰ স্বৰূপ, শিৱস্বৰূপ, সচিদানন্দ স্বৰূপ। এই জ্ঞানত অহৰ্নিশে সেই জ্ঞানত ধ্যানত থাকে। সম্পূৰ্ণ জীৱনটো জগতৰ মংগলত আত্মস্বৰূপ জ্ঞানত তেওঁলোকে সকলোকে সমান দেখে সন্যাসী। গতিকে সন্যাসীৰ কাৰণেতো এইটো বিধান আছে যে মৃত্যুৰ আগতে সকলো কৰ্ম কৰি কিনে পূৰা একেবাৰে নিউট্ৰেল ডিগ্ৰী গিয়াৰত গুচি গ'ল। কিন্তু ৰীতা চৌধুৰী যিটো কথা কৈছে যে মই আগতে গোটেইখিনি কৰি থৈ দিছোঁ মৃত্যুৰ আগে আগে যি কৰণীয়, এইটো তেওঁ সেই অধিকাৰ তেওঁ প্ৰাপ্ত কৰা নাই। যি অধিকাৰ সন্যাসী প্ৰাপ্ত কৰিছে, সন্যাসীৰ কাৰণে যিটো কৰ্ম কৰণীয় সেই অধিকাৰ তেওঁ প্ৰাপ্ত কৰা নাই। কাৰণ তেওঁ অজ্ঞানচ্ছন্ন, অবিদ্যাচ্ছন্ন সাধাৰণ মানুহৰ দৰে দেহত আধ্যাসম্পন্ন, দেহত আত্মবুদ্ধি সম্পন্ন সাধাৰণ নাৰী। গতিকে সেইটো তেওঁ কৰিব নোৱাৰে। গতিকে তেওঁ আৰু এটা যুক্তি দিছে যে মোক উলংগ কৰি কিনে যাতে মানুহে চাব নোৱাৰে তাৰ কাৰণে মই কি কৰিব বিচাৰিছোঁ, মোৰ দেহটো প্ৰকৃতিক মই বেৰি কৰিব বিচাৰিছোঁ। ইয়াত কৰি দুৰ্ভাগ্যজনক কথা একোৱেই নাই। কাৰণ হিন্দু দৰ্শনত কোনো নাৰী বা কোনো পুৰুষক উলংগ কৰি চোৱাৰ কোনো শ্মশানত ব্যৱস্থাই নাই। যোনে কোনোদিন শ্মশানত যোৱা নাই সি হয়তো এনেকুৱা পাগলামি কিছুমান উন্মাদনাপূৰ্ণ কথা ক'ব পাৰে। কাৰণ মই নিজে অসংখ্য ব্যক্তিক খৰি দিছোঁ, অসংখ্য নাৰীকো মই আছোঁ, শকুন্তলা চৌধুৰীৰ দৰে পৰম পূজনীয় নাৰীৰ শ্মশান যাত্ৰাতো মই আছোঁ, দেখিছোঁ যে বগা কাপোৰেৰে শৱটো ঢাকি থৈ দিয়া হয়। আৰু যেতিয়া ওপৰত খৰি দিয়া হয় তেতিয়া খৰিৰ তলত খেৰ দিয়া হয়। আৰু খেৰ দিয়াৰ পিছত লাহে 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 বগা কাপোৰখন টানি অনা হয়। গতিকে পুৰুষ বা নাৰী কোনো দেহৰে মৃতদেহৰে উলংগ ৰূপ দেখা পোৱা কোনো চান্স শ্মশানত নায়েই। হিন্দু দৰ্শনত তেনেকুৱা ব্যৱস্থাই নাই, কোনো চান্সে নাই যে কোনোবাই কাৰোবাৰ উলংগ দেহ দেখা পাব পাৰে। এইটো 4 নম্বৰ কথা। এইটো মই ৰীতা চৌধুৰীৰ সমৰ্থকবিলাকক উপলক্ষ্য কৰি ক'ব বিচাৰিছোঁ। 5ম কথা, বামপন্থী যিসকল ৰীতা চৌধুৰীৰ সমৰ্থক তেওঁলোকক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে শ্মশানত মানুহ শোকৰ পৰিৱেশত যায়, অত্যন্ত শোকত থাকে মানুহবিলাক। কোনো মানুহে ফূৰ্তি কৰিবৰ কাৰণে, তামচা কৰিবৰ কাৰণে, কাৰো উলংগ দেহ চাবৰ কাৰণে শ্মশানত নাযায়। এজন ধৰ্ষণকাৰী, বলাৎকাৰকাৰী, পৰস্ত্ৰী গমনকাৰী বা কচাই তুল্য ভয়ানক চৰিত্ৰৰ ব্যক্তিও শ্মশানত যেতিয়া যায় তাৰ হৃদয়তো শোকে থাকে। কচাই হওক, পৰস্ত্ৰী গমনকাৰী হওক, বেশ্যা গমনকাৰী হওক, নৰহত্যাকাৰী হওক বা যিমান জঘন্যতম ব্যক্তি নহওক কিয়, চণ্ডাল হওক, শ্মশানত কাৰো উলংগ দেহ দৰ্শন কৰা বাসনা নাথাকে। কাৰণ শ্মশানখন এখন শোকৰ ঠাই, আনন্দ উৎসৱৰ ঠাই নহয়। গতিকে এই যিটো কথা ক'লে যে মোৰ উলংগ দেহটো যাতে কোনো চাব নোৱাৰে, হিন্দু দৰ্শনত, হিন্দু বিধানত, বৈদিক সত্য সনাতন বিধান মতে শ্মশানত উলংগ দেহ দৰ্শন কৰা কোনো চান্সে নাই। কাৰণ আজি পৰ্যন্ত মই কোনো নাৰীৰ উলংগ দেহ বা কোনো পুৰুষৰ উলংগ দেহ মই দেখাই নাই। কাৰণ ওপৰত বগা কাপোৰ দিয়া থাকে, বগা কাপোৰখনৰ ওপৰত খেৰ দিয়ে, যেতিয়া বগা কাপোৰখন টানি অনাৰ লগে লগে খেৰৰ ওপৰত খৰি ঢাকি দিয়ে। কোনো দেহৰ অংগ, গুপ্ত অংগ বা অন্যান্য কোনো অংগ দৰ্শন কৰাৰ কোনো চান্স নাথাকে। গতিকে মই বামপন্থীসকলক ইয়াৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, সকলোকে বিনম্ৰ মোৰ এটা অনুৰোধ জনাইছোঁ যে হিন্দু দৰ্শনৰ প্ৰতি, হিন্দু পৰম্পৰাৰ প্ৰতি, হিন্দু ঐতিহ্যৰ প্ৰতি মানুহৰ বিকৃত ধাৰণাবিলাক যাতে আপোনালোকে যাতে প্ৰচাৰ নকৰে। কোনোবা ৰীতা চৌধুৰীৰ দৰে শ্ৰেষ্ঠ লেখিকা হওক বা অন্য কোনোবা সাহিত্যিক হওক, শিল্পী হওক, তেওঁলোকে বৈদিক দৰ্শনৰ ওপৰত যেতিয়ালৈকে গহন অধ্যয়ন নকৰে, সত্য সনাতন ধৰ্মৰ দৰ্শন অধ্যাত্মৰ গহনত যেতিয়ালৈকে যাব নোৱাৰে, তেতিয়ালৈকে আমাৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে যাতে কোনো বেকা মন্তব্য দি আমাৰ নতুন চামটোক যাতে পথভ্ৰষ্ট কৰাত যাতে সুযোগ নিদিয়ে, মই এইটোৱে বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। সত্য সনাতন ধৰ্মৰ প্ৰতিটো আচাৰ বিচাৰ, প্ৰতিটো সদাচাৰৰ মাজত যে নিগুৰ বিজ্ঞান আছে, নিগুৰ তত্ত্ব আছে, সকলোৰে মাজত যে সমাজক পৰম মংগলকাৰী বাণী আছে, এই কথাটো নতুন চামটোক জনাই দিয়ক আপোনালোকে। মোৰ ইউটিউব চেনেল খোলা একমাত্ৰ উদ্দেশ্য এইটো, আৰু মোৰ প্ৰত্যেকটো বক্তৃতাৰ উদ্দেশ্য মাত্ৰ এটাই, সত্য সনাতন ধৰ্মক বৈজ্ঞানিকভাৱে মানুহৰ হৃদয়লৈকে লৈ যোৱা, মানুহৰ ঘৰ লৈ যোৱাটো একমাত্ৰ উদ্দেশ্য মোৰ বক্তৃতাবিলাকৰ। ধন্যবাদ। আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে, আৰু প্ৰত্যেকে এটা কমেণ্টছ দি দিব। ধন্যবাদ।